নমস্কাৰ, মই কনিষ্ক নাহক আৰু মই কাম কৰোঁ এক্সিছ ছিকিউৰিটিজ। তো এক্সিছ ছিকিউৰিটিজ হৈ গ'ল এটা ব্ৰকাৰ, যেনেকুৱা জেৰ'দা, গ্ৰ' এনেকুৱা আছে। তো মই ইয়াত মেছেজটো আজি ভিডিঅ' ক্লিপত মানে যিটো ইনফৰমেশ্যন দিবৰ কাৰণে মই বনাওঁ, কাৰণটো হৈ গ'ল আজিকালি মানে সমাজত যিটো মাৰ্কেটত মানে যে ফেক ট্ৰেডিং ৱেবছাইট বহুত কৰি আছে, বহুত কাম চলি আছে। যিটো মানে ট্ৰেডিং প্লেটফৰ্মত যদি আপোনাৰ ডিমেট একাউণ্ট নাই, তেতিয়া গম পাব এইটো ফেক হৈ গ'ল আৰু তাত আপুনি ইনভেষ্ট কৰি লাভ নাই। মই এতিয়া এটা চিম্পল এক্সাম্পল দিম। এতিয়া যদি ঠাণ্ডা দিনত ফেন চলাই আছে বা এচি চলাই আছে, তাত যদি ৰেগুলেটৰ নাই, তেতিয়াহ'লে আপোনাক কেনেকুৱা পয়জন নিচিনা লাগিব, ঠাণ্ডাটো সহ্য কৰিব নোৱাৰিব। তো তেনেকুৱা যিকোনো প্লেটফৰ্মত যদি পইচা ইনভেষ্ট কৰে, তো তাত যদি মানে ৰেগুলেটৰ কোনো নাই, ৰেগুলেটৰ বৰ্ড কোনো নাই, তেতিয়াহ'লে তাত মানে স্কেম চলি আছে গম পাব। আৰু আপোনাৰ যদি ডিমেট একাউণ্ট নাই, তেতিয়া গম পাব, পূৰা মানে কনফাৰ্ম হৈ যাব যে আপুনি মানে ফেক এটা মানে প্লেটফৰ্মত মানে ইনভেষ্ট কৰিব লৈছে বা ট্ৰেডিং কৰিব লৈছে। তো চিম্পল এক্সাম্পলটো মই দিলোঁ ইয়াতে। আপোনালোক ট্ৰেডিং কৰিব হ'লে আপোনালোকৰ ডিমেট একাউণ্ট এটা বহুত দৰকাৰ হয়। আৰু যদি ডিমেট একাউণ্ট যদি